নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালেই। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ যিসকলৰ স্কিন তেলেতীয়া হয়, মানে অইলি স্কিন হয়, তেওঁলোকৰ বাবে স্কিন কেয়াৰ। তেওঁলোকে কেনেকৈ ঘৰুৱাভাৱে ট্ৰিটমেণ্ট ল'ব, যত্ন ল'ব। ব'লক তেন্তে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। অইলি স্কিন মানে হৈছে আপোনাৰ মুখত তেলৰ পৰিমাণ বাঢ়িবলৈ ধৰিছে, যাৰ ফলত আপোনাৰ মুখত ব্লেক হেড আৰু অধিক পৰিমাণৰ পিম্পলে দেখা দিছে আৰু কিছুমানৰ মুখখন ৰঙা হৈ যায়, ৰ'দত গ'লেই ৰঙা পৰি যায়। এই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে আপোনালোকে কেনেদৰে ঘৰুৱাভাৱে যত্ন ল'ব, আৰু আপোনাৰো যদি স্কিনটো অইলি হয় তেতিয়াহ'লে আপুনি ঘৰুৱাভাৱে এই পেষ্টকেইটা ব্যৱহাৰ কৰি আপোনাৰ স্কিনটো ভাল কৰিব পাৰিব। তেন্তে ব'লক আমি মুখৰ যত্ন লোৱা আৰম্ভ কৰোঁ। ফাৰ্ষ্টতে হৈছে বেচন আৰু হালধি পেক। এই পেষ্টটো বনাবৰ কাৰণে আপুনি ল'ব বেচন 1 চামুচ, হালধি 1 চামুচ আৰু লগত ল'ব গোলাপ জল বা কেঁচা গাখীৰ। ধুনীয়াকৈ মিশ্ৰণটো বনাই 15 পৰা 20 মিনিটৰ কাৰণে মুখত লগাই কুহুমীয়া গৰম পানীৰে মুখখন ধুনীয়াকৈ ধুই দিব। এই পেষ্টটো লগোৱাৰ উপকাৰিতা হৈছে আপোনাৰ মুখত যি তেল আছে সেই তেল নিয়ন্ত্ৰণ কৰে। নেক্সট হৈছে মুলতানী মাটিৰ মাস্ক। এই পেষ্টটো বনাবৰ কাৰণে আপোনাৰ প্ৰয়োজন হ'ব 1 চামুচ মুলতানী মাটি আৰু অলপমান গোলাপ জল। এই মিশ্ৰণটো ধুনীয়াকৈ এটা পেষ্ট তৈয়াৰ কৰি আপুনি মুখত 15 পৰা 20 মিনিটৰ কাৰণে ৰাখি ধুনীয়াকৈ মুখখন ধুই দিব। এই মিশ্ৰণটো সনাৰ উপকাৰিতা হৈছে আপোনাৰ মুখত যি অতিৰিক্ত অইল আছে সেই অইলখিনি শুকুৱাব আৰু আপোনাৰ মুখখন ঠাণ্ডা কৰি ৰাখিব। নেক্সট হৈছে এল'ভেৰা জেল। আপুনি এটা শুদ্ধ এল'ভেৰা জেল ল'ব আৰু এই জেলটো আপুনি 15 মিনিট মুখত লগাই ঠাণ্ডা পানীৰে ধুনীয়াকৈ মুখখন ধুই দিব। এল'ভেৰা জেলে আপোনাৰ স্কিনখন বেছি অইলি হোৱাত বাধা দিয়ে, মানে নিয়ন্ত্ৰণ কৰি ৰাখে আৰু মুখখন ঠাণ্ডা কৰি ৰাখিব। নেক্সট হৈছে কেঁচা গাখীৰ। এডোখৰ কপাহ বা তুলাৰ সহায়ত আপুনি কেঁচা গাখীৰখিনি মুখত 15 মিনিটমান লগাই ধুনীয়াকৈ মুখখন ধুই দিব। ই ক্লিনজাৰৰ দৰে কাম কৰি আপোনাৰ মুখখন উজ্জ্বল আৰু কোমল হোৱাত সহায় কৰিব। নেক্সট হৈছে নেমু ৰস আৰু মৌ। এই মিশ্ৰণটো বনাবৰ কাৰণে আপোনাক প্ৰয়োজন হ'ব নেমুৰ ৰস 1 চামুচ আৰু মৌ 1 চামুচ। এই মিশ্ৰণটো বনাই লৈ ধুনীয়াকৈ মুখত 15 মিনিট লগাই তাৰ পাছত ধুনীয়াকৈ মুখখন ধুই দিব। এই পেষ্টৰ জৰিয়তে আপোনাৰ এণ্টিছেপ্টিক গুণেৰে মুখখন তেল আৰু পিম্পল হ্ৰাস কৰিব। আৰু অতিৰিক্ত পৰামৰ্শ হিচাপে আপোনাক ক'ব বিচাৰোঁ, আপুনি যদি মুখখন ধুৱে দিনে 2 বাৰৰ ওপৰত মুখখন নুধুব আৰু এটা সৰু মাইল্ড ক্লিনজাৰ ব্যৱহাৰ কৰিব পাৰে। আৰু এটা খুব ইম্পৰ্টেণ্ট কথা, আপুনি আপোনাৰ স্কিনত তৈলাক্ত পদাৰ্থ বা মইশ্চাৰাইজাৰ ব্যৱহাৰ নকৰিব, অধিক পৰিমাণে ব্যৱহাৰ নকৰিব। যদি আপুনি তৈলাক্ত পদাৰ্থ বেছি ইউজ কৰে তেতিয়াহ'লে আপোনাৰ আৰু স্কিনটো বেছি অইলি হৈ যাব, যাৰ ফলত আপোনাৰ স্কিনত আৰু বেছি পৰিমাণে পিম্পলে দেখা দিব। আপোনাৰ স্কিনটো যিহেতু অইলি হয়, আপুনি বেছি ৰ'দ থকা জেগাত বা বেছি ধূলি থকা জেগাত নাযাব। যদি যাবলগীয়া হয় তেতিয়াহ'লে আপুনি এটা ছানস্ক্ৰীম ব্যৱহাৰ কৰিব আৰু ছানস্ক্ৰীমটো ভালদৰে চাই ল'ব। আপুনি যদি এই ঘৰুৱা পদ্ধতিবোৰ ৰেগুলাৰলি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ যি তেলেতীয়া স্কিন আছে সেই অইলি স্কিন নাইকিয়া হ'ব। আৰু যদি আপোনাৰ স্কিনটো অধিক পৰিমাণে অইলি হয় তেতিয়াহ'লে আপুনি এজন ভাল স্কিন বিশেষজ্ঞৰ পৰা পৰামৰ্শ ল'ব। আৰু যদি আপুনি অনুভৱ কৰে যে আপোনাক এখন সাপ্তাহিক স্কিন কেয়াৰ ৰুটিন লাগে তেতিয়াহ'লে তলত কমেণ্ট কৰিব। মই নেক্সট ভিডিঅ'ত আপোনালোকৰ বাবে সেই ৰুটিনখন লৈ আহিম। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। পুনৰ লগ পাম অন্য এটা ধুনীয়া ভিডিঅ'ৰ সৈতে। আজিলৈ বাই। সকলো ভালেই থাকক, সুস্থ থাকক।